এইবোৰ মানি মাস্ক পৰিধান কৰি আজিৰ এই অনুষ্ঠান উপভোগ কৰক জয়ে জয়ে তাকো আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছো কাৰণ জীৱন থাকিলে আমি অনুষ্ঠান পাতি থাকিব পাৰিম তৎসত্ত্বেও কিন্তু ইমান এটা সংকটময় পৰিৱেশৰ মাজতো কিন্তু আমি প্ৰাণৰ বিহুটিক নেপাতি থাকোনো কেনেকৈ সেয়ে চাগে আজিৰ এই মহা আয়োজন এই আয়োজনৰ উদ্দেশ্য আৰু লক্ষ্য থাকে যে অঞ্চলৰ যিসকল নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মসকলক আমি যাতে আমাৰ প্ৰাণৰ এই বিহুটিৰ যি মূল ধাৰা বিহুৰ যি নিজস্ব স্বকীয়তা বিহুৰ যি নিজস্ব গুণ গৰিমা আছে এইখিনিক যাতে আমি দি থৈ যাব পাৰো এতিয়াৰ চামে সেয়েহে এই আয়োজন তথাপি নৱপ্ৰজন্মসকলে এই কথাও মনত ৰখা উচিত হ'ব যে নাচ গানেই বা বিহু ঢোল পেঁপা গগনাই বিহু নহয় ইয়াৰ লগত আৰু বহুত কথাই সম্পৃক্ত হৈ আছে আমাৰ আইসকল আমাৰ খেতিয়কসকল সকলোৱে ইয়াত জড়িত হৈ আছে বিহুৰ লগত তাঁতশালখনৰ কথা জড়িত হৈ আছে বিহুৰ লগত বিহুৱানখনৰ কথা জড়িত হৈ আছে বিহুৰ লগত কৃষিৰ কথা জড়িত হৈ আছে পিঠা পনাৰ কথা জড়িত হৈ আছে আমাৰ তাঁতশাল নাঙলখন আমাৰ খাদ্য সংস্কৃতি ভালেমান কথা বিহুৰ লগত সম্পৃক্ত হৈ আছে কিন্তু আমি লাহে লাহে যেন ক্ৰমান্বয়ে অসমীয়া মানুহে কৰ্ম সংস্কৃতিৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছো যাৰ ফলত লাহে লাহে আমাৰ কৃষ্টি সংস্কৃতিবোৰ হেৰাই যাবলৈ উপক্ৰম হৈছে তাহানিৰ বিহু নামসমূহত যদি আপোনালোকে চাই দেখিব সেইবিলাক কথা তাত খুব ধুনীয়াকৈ লিপিবদ্ধ কৰা আছে কাৰণ তাহানিৰ খেতিয়কসকলে কৃষকসকলে এই কথাবিলাক প্ৰাণৰ পৰা ওলাই অহা হৃদয়ৰ পৰা ওলাই আনি তাক এনেই মানে মানুহৰ মুখে মুখে একোটা বিহু নাম গাইছিল আৰু হেয়াই পৰৱৰ্তীলৈ লিপিবদ্ধ কৰা হৈছে আৰু সেইবিলাক কথা যেন এতিয়া এখন ইতিহাস হ'বলৈ গৈ আছে আপোনালোকে চাব লাহে লাহে আমি মানে এনেকুৱা এটা সংকটৰ গৰাহত পৰিছো যে এটা এনেকুৱা সময় আহি আছে য'ত যেন অসমীয়া ভাষাৰ অস্তিত্বই নাথাকিব কাৰণ লাহে লাহে আজি খুব বেছি দূৰলৈ যোৱাৰ দৰকাৰ নাই আজিৰ যদি আমি ক্লাছ 6-7 ল'ৰা ছোৱালীক ভালকে সোধো তোমালোকে ঢেঁকী দেখিছানে ঢেঁকী নাই দেখা তেওঁলোকে চেৰিকি দেখিছেনে উঘা দেখিছেনে নাই দেখা টাকৰিটো দেখিছেনে নাই দেখা টাকৰিৰ কথাটো 7-6ৰ কথা বাদেই দিয়ক এইটো ডিগ্ৰী ল'ৰা ছোৱালীক সুধিলেও তেওঁলোকে ক'ব নোৱাৰিব গতিকে লাহে লাহে টাকৰি শব্দটো অভিধানৰ পৰা নাইকিয়া হৈ যাব গতিকে নাইকিয়া হৈ যোৱা মানে আজিৰ পৰা এটা শব্দ কালি এটা শব্দ এনেকে লাহে লাহে যেতিয়া অভিধানৰ পৰা নাইকিয়া হৈ যাব আমাৰ মাজৰ পৰা নাইকিয়া হেৰাই যাব তাৰপিছত কি হ'ব অসমীয়া ভাষাটো থাকিবনে বাৰু গতিকে আমাৰ দায়িত্ব আৰু দায়বদ্ধতা অতি গধুৰ সেইকাৰণে অনুষ্ঠানবিলাক পতা হয় আৰু এই অনুষ্ঠান আয়োজকসকলৰ ইমান কষ্ট হয় তাত সকলোৱে হাত উজান দি এই ক্ষেত্ৰত সহযোগিতা কৰালৈ সদৌতি ৰাইজক আমি আন্তৰিকতাৰে আহ্বান জনাইছো নহলে কিন্তু আমাৰ জাতিটো শেষ হৈ যাব মনত ৰাখিব জাতিটোক বৰ্তাই ৰাখিবলৈ হলে কৃষ্টি সংস্কৃতিৰ যি মূল ভেটি গৰুজনাৰ যিসকল মূল ভেটি সেই ভেটিবিলাকক আমি এতিয়াৰ পৰাই ঠিক কৰি ৰাখিব লাগিব আমাৰ যদি লোক সংস্কৃতিবোৰ হেৰাই যায় আমাৰ যদি খোল বাদ্যটো নাথাকে তেনেহলে আমাৰ যদি বিহু নাথাকে আমাৰ লোকগীত চিয়া গীত চেৰাঢেক যদি নাথাকে আমাৰ যদি দেওধনী নৃত্য আমাৰ যদি বাগৰুম্বা আমাৰ যদি ঐনিতম নাথাকে তেনেহলে আমাৰ গোটেই জাতিটো শেষ হৈ যাব যেনেকৈ এজোপা গছ শিপা নাথাকিলে উভালি পৰিব ঠিক তেনেকৈ যদি আমাৰ লোককৃষ্টিসমূহ নাথাকে তেনেহলে জাতিটোৰ পৰিচয় নাথাকে আমি হেৰাই যাম জাতিটোৰ পৰিচয় ক'ত নহলে গতিকে বিহু নাম আমাৰ জাতিৰ পৰিচয় ৰঙালী বিহু আমাৰ জাতিৰ পৰিচয় আমি এই পৰিচয় দিব পাৰো যে ক'ত দিল্লীত যদি আপুনি গৈ নাম এভাগে গাই দিয়ে ক'ব ক'ৰ পৰা আহিছে অসমৰ পৰা আহিছে অসম মানে কি অসমীয়া আমি বৃহত্তৰ অসমীয়া জাতি আমি বহুতে ভুল ধাৰণা লৈ আছো বহুতে ৰাজনৈতিক পাক চক্ৰত পৰি মানুহৰ মাজত ভাগ বিভাজন কৰাৰ আৰম্ভ কৰি দিছে সি তেওঁ বোলে মিঠু বড়ো তেওঁ বোলে কোমল ডেকা ভাগ হৈছে নাথসকলে নাথ কলিতা ব্ৰাহ্মণ আমি সকলে ভাগ হৈ গৈছো কিন্তু সামগ্ৰিকভাৱে আমি
এই খিলঞ্জীয়াসকলে বৃহত্তৰ অসমীয়া আৰু বৃহত্তৰ অসমীয়াই যদি আমি একলগ হৈ থাকিব পাৰো তেনেহলে আমি শত্ৰুক পৰাভূত কৰিব পাৰিম আৰু আমাক কোনো একো কৰিব নোৱাৰে তেতিয়া আমাৰ কৃষ্টিও থাকিব সংস্কৃতিও থাকিব কিন্তু তাৰ লগত মাত্ৰ এটা কথা জড়িত হৈ আছে সেয়া হ'ল সমন্বয় মানে হল আমি ইজনে সিজনক সন্মান জনাব জানিব লাগে কোচসকলৰ যি কোচান নৃত্য আছে কোচসকলৰ যি লোক সংস্কৃতি আছে তাক বড়োসকলে সন্মান জনোৱা উচিত আৰু কোচসকলেও বড়োসকলৰ সেই কৃষ্টিক সন্মান জনোৱা উচিত আৰু সকলোৱে আমি যদি ভাবো আমাৰ যদি আপাৰ উজনিত থকা সেই মিচিংসকলৰ ঐনিতম আমি কাৰ্বিসকলৰ যি নৃত্য আমাৰ যি দেউৰীসকল আছে দেউৰীসকলৰ নৃত্য মৰাণসকলৰ মৰাণ বিহু এইবিলাক যদি আমি সমন্বয় কৰিব পাৰো সংস্কৃতি কৃষ্টিৰ যদি সমন্বয় হয় তেনেহলে বৃহত্তৰ অসমীয়া জাতি জীয়াই থাকিব এটা কথা মনত ৰাখিব যিটো গাঁৱত যিটো সুবাত কৃষ্টি নাথাকে তাত দুষ্কৃতি থাকে মনত ৰাখিব খুব হাই কাজিয়া হব নামঘৰ ৩-৪টামান হৈ যাব খেল ফালিব তাৰপৰা তাত দুষ্কৃতিয়ে বাহ ল'ব য'ত কৃষ্টি থাকিব তাত দুষ্কৃতিয়ে কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰে কাৰণ কিয় এই যে বিহুতলীখন এই সমন্বয়ৰ ক্ষেত্ৰ ইয়াত থকা মানুহখিনি একগোট হৈ আছে এওঁলোকে একেলগে বছৰি বিহু পাতে কিয় এই বিহু সমন্বয়ৰ ক্ষেত্ৰ গতিকে আমি সকলোৱে সমবেত হৈ একলগে থাকি আমাৰ জাতিটোক আগবঢ়াই লৈ যাব লাগিব এতিয়া বিহু দলসমূহ আহি পোৱা নাই বিহু বিকৃত ৰূপ ল'বলৈ লৈছে আপোনালোকে ভিডিঅ'বিলাক দেখিলে আমাৰ যিবিলাক গ্ৰুপত আহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেখিলে আপোনালোক আচৰিত হ'ব নাচুত কথা কিছুমান ইমান তললৈ গৈছো আমি যে মুগাৰ মেখেলা চাদৰ পিন্ধি বটল লৈ জাপি লৈ একদম উদ্যান নৃত্য আৰম্ভ কৰিছে কোনোবা দল এটাই বিহুতলীত চাব কোনফালে আমি গতি কৰিছো আমাৰ ল'ৰা ছোৱালীবিলাক কোন দিশে গতি কৰিছে খুব সাৱধান হল এই ক্ষেত্ৰত অভিভাৱকসকলে সংস্কৃতিবান কৰি গঢ়ি তোলক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ কেইবাগৰাকীও শিল্পী ইয়াত বহি আছে কণ মইনাসকল তেওঁলোকক এতিয়াৰ পৰা যদি এই আদৰ্শৰে লৈ যোৱা যায় তেওঁলোকে গুৰুজনাৰ সেই কৃষ্টিক কামোচ মাৰি ধৰি আগবাঢ়ি লৈ যাব এটা সময়ত আমাৰ গোটেই ডিমাকুচি অঞ্চলৰ তেওঁলোকে সন্মান কঢ়িয়াই আনিব লগতে আমাৰ যি ভেটি এই ভেটি লোক সংস্কৃতিৰ যি ভেটি সেই ভেটি সদৃঢ় কৰিব এনেকুৱা বহুত বিতৰ্কিত কথা আছে যিবোৰ কথা কৈ শেষ কৰিব নোৱাৰি বিহুৰ কথা কৈতো শেষ কৰিব নোৱাৰি এই কথাটো এইটো বিহু নামতেই আছে গতিকে এইখিনি কথাকে কলো বিহু নাম সম্পৰ্কীয় বিহু চেও চাপৰ সম্পৰ্কীয় বিহু নাচ সম্পৰ্কীয় বহুত কথা আমাৰ পাতিবলগীয়া থাকে সেইবিলাক কথা এতিয়া আপোনালোকৰ সন্মুখত কৈ লাভ নাই কাৰণ বিহু দলবিলাক এতিয়া নাই বিহু দলসমূহক এই মঞ্চৰ পৰাই এই সামান্য এখন মই সামান্য বুলি এই কাৰণে কৈছো কেইঘৰমান কেইটামান মানুহে ইয়াত মিলিজুলি এই বিহুখন উদযাপন কৰি আহিছে এই বিহুতলীৰ পৰা মই আহ্বান জনাইছো সেইসকল দলক যিসকলে মাত্ৰ পুৰস্কাৰৰ কাৰণে মাত্ৰ কেইটামান টকাৰ কাৰণে দল কৰিছে তেওঁলোকে দল নকৰাই ভাল ৰাইজক তেওঁলোকে আমোদ নিদিয়াই ভাল হ'ব নহলে বিহু কৃষ্টি লাহে লাহে শেষ হৈ যাব আপোনালোকে জানেনে আমাৰ অঞ্চলৰ ভাল ঢুলীয়াবিলাকক হাজাৰ টকা দি একোজন মালিকী ছত্ৰছায়াত গঠিত দললৈ লৈ যোৱা হৈছে তেওঁলোকক মই নাম ধৰি নকওঁ ভালেমান দল আছে যোৱাকালিও আহি গৈছে এটা বামুণজলিত তেনেকুৱা দল দুটা গতিকে 3টা দল আহিছে তেনেকুৱা 4টা দল আহিছে তেনেকুৱা সেই 4টা দলতে কিন্তু তেওঁলোকৰ সুবাৰ মানুহ নাই তেওঁলোকে বাহিৰৰ পৰা লৈ আহিছে আমাৰ ইয়াৰ পৰা যদি চানাপাক লৈ যায় ধৰিলো চানাপা এজন ভাল ঢুলীয়া আছিল এটা সময়ত চানাপাৰ ভনীয়েক ভাল নাচনী আছিল আৰু নাচনী দুজনীমান আছিলে তেওঁলোকক যদি টকা দি লৈ যায় তেনেহলে ইয়াত টকাখিনি কেনেকে দল কৰিব এই বিহুখন যদি কেনেকে পাতিব আজি ঘোষণা কৰি থকা সেই ল'ৰাজন যদি ইয়াৰ পৰা গুচি যায়গে বেলেগ এটা দললৈ বেলেগ এখন অনুষ্ঠানলৈ সেই অনুষ্ঠানখন কোনে পৰিচালনা কৰিব তেওঁৰ ইমান সুন্দৰ কণ্ঠ তেওঁৰ যিটো পৰিচালনাৰ যিটো ব্যৱস্থা তেওঁ খুব ধুনীয়াকে কৰি ৰাখিছে বস্তুটো এই তদ্ৰুপ এনেকুৱা কথা হৈছে গতিকে সেই শিল্পীবিলাকক নি কি কৰিছে তেওঁলোকে লাহে লাহে টকা খুটাৰ এটা মানে কৈ এটা উলিয়াই লৈছে গতিকে কাটৰে অনুৰোধ জনাইছো সেইসকল দলকো আজি মই যোৱা 9 তাৰিখে এজনৰ লগত কথা পাতিলো তেওঁ প্ৰস্তাৱটো কিন্তু তেওঁ আগতে মোক আগবঢ়াইছে কাৰণ কিয় মই ছচিয়েল মিডিয়াত এই কথাটো লিখোঁ আহি ক'লে ছাৰ বড়ো ছাৰ আমি অহাবাৰ চুবাই দলবিলাক কৰোঁ নেকি এই ভাই এইটো কৰিলে বেছি ভাল হয় কাৰণ কিয়নো নহলে দল কমি গৈছে এতিয়া কাৰণ সেই দলৰ লগত ফেৰ মাৰিবৰ কাৰণে সোণাজুলিৰ আমাৰ যিটো কি দল আছিলে বিষ্ণুজ্যোতি কি আছিলে দলটো সেই দলটো এতিয়া আৰু নোৱাৰে ফেৰ মাৰিব কাৰণ তেওঁলোকৰ লগত ফেৰ মাৰিবলৈ হলে আমি নোৱাৰো সোণাজুলি আৰু কিন্তু আগত ভাল আছিলে সোণাজুলি ফেৰ মাৰিব পাৰিছিল কাৰণ কিয় চুবাই দল আছিলে তেনেকুৱা দল নাই এতিয়া প্ৰফেচনেল দল তেওঁলোকৰ নাচনি বাছি অনা তেওঁলোকৰ কণ্ঠ বেলেগ তেওঁলোকৰ ঢুলীয়াৰ ঢোলৰ শব্দ বেলেগ তেওঁলোকৰ কথা বতৰাই বেলেগ
গতিকে আমি সোণাজুলি দলে তেওঁলোকৰ লগত পাত্তা নাপাওঁ লাহে লাহে কি হৈছে সোণাজুলি দলটো শেষ হৈ যোৱাৰ উপক্ৰম হৈছে এই কথাবিলাক আপোনালোকে মনত ৰাখক বিহু গীত কোনোৱে লিখিব নোৱাৰে বিহু নাম মানুহৰ হৃদয়ৰ পৰা ওলাই অহা যেনেকে আমাৰ এগৰাকী ছোৱালীৰ কাহানিতে আমাৰ সৰু সৰু দুই এক বিহুৱতী মই দেখিছো ইয়াত তেওঁলোকে সেই কথাটো মনত ৰাখক যেতিয়া ছাগলী এৰাল দিবলৈ গৈছিল আমাৰ দৰঙীয়া ভাষাত দৰহাক দিবলৈ গৈছিলে পথাৰলৈ তেতিয়া তেওঁ মনত পেলাই সেই মৰমৰ সেনাইগৰাকীলৈ মানে সেনাই মানে কি মৰমৰ ভাল পোৱাজনলৈ মনত পেলাই তেওঁ গাইছিল অ যতনাই ৰাখিছো বকনা মহৰে থমা দৈ তেতেলি পতিয়া চিৰা সেনাই আহিম কৈ নাহিলি মোৰে সেনাই কিয়নো নাহিলি মোৰে সেনাই যতনাই থৈছিলো বকনা মহৰ থমা দৈ থমা মানে গোটা তেতেলি পুতিয়া চিৰা তেতেলি পাতৰ নিচিনা চিৰা এতিয়া সেই তেতেলি পাতৰ চিৰা পাবলৈ নাই কাৰণ চিৰা এতিয়া ঢেঁকীত আমাৰ আইসকলে নুখুন্দে এতিয়া মিলত খুন্দে গতিকে তাহানিৰ সেই তেতেলি পুতিয়া চিৰা আৰু গোটা দৈ আমি খাবলৈ এতিয়া আৰু নেপাওঁ গতিকে লাহে লাহে হেৰাই গৈছে কথাবিলাক আৰু সেই ছোৱালীজনী আৱেগত গোৱা সেই বিহু নাম থাকিও আজিও প্ৰচলিত তেনেকে আৰু দেধাৰ আছে সেইবোৰ কথা নকম সৰু শেষত বছৰটো সকলে কুশলে থাকক মূৰত চলি নাই আৰু চলি চিঙি কিমান আশীৰ্বাদ দিম গতি জীৱনৰ যিমান এতিয়ালৈকে যিমান দিন জীয়াই আছো সকলো সময়তে যেন বিহুৰ লগত জড়িত হৈ ৰাইজক আশীৰ্বাদ দি আহোঁতে মূৰৰ চলি টপা হৈ গ'ল চলি নাইকিয়া হ'ল তথাপিও এবাটি নহৰু এবাটি পনৰু এবাটি ঢেকীয়াৰ শাক মূৰৰ চলি চিঙি আশীৰ্বাদ কৰিছো ৰাইজতো গোটেই বছৰটো আপোনালোকে কুশলে থাক সদৌ শেষত উদ্যোক্তাসকলে মোক মাতি আনি ইয়াত অতি মৰমেৰে মাতি আনি যি মোক এটা সন্মান জনালে আপোনালোকৰ লগত অলপ মত বিনিময় কৰাৰ যি সুবিধা কৰি দিলে তাৰ কাৰণে তেখেতসকলৰ ওচৰত কৃতজ্ঞ হৈ থাকিলো কথা কৈ থাকিলে মোৰ শেষ নহয় গতিকে কেতিয়াবা বেলেগ কথা কোৱা অনুষ্ঠান মাতিব কথাকে কম আজি এইখিনি কথাকে কলো নতুনকৈ ভেকচিন লৈছো আজি একদম ৰাইজৰ ঠেলা হেঁচাত গোটেই অঞ্চলৰ ৰাইজে এইটোই কয় আপুনি এটা বিজি লওক এইটোই কয় আপুনি এটা বিজি লওক আপুনি ঘূৰি ফুৰিছে আপুনি বিহু তুলিয়ে ঘূৰি ফুৰিছে এই তাৰপিছত উপায় নাই আজি গৈ পেলে কিবাকে বিজিটো লৈ আহিছো আশীৰ্বাদ কৰিব আপোনালোকৰ মাজত যাতে এনেকে জীয়াই থাকিব পাৰো সদৌ শেষত পুনৰবাৰ সদৌতি ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ কথাত বঢ়া দুটাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আজিৰ এই বিহু তুলিখন হ'ব উদ্বোধন হোৱা বুলি ঘোষণা কৰিছো ধন্যবাদ